ধেমাজি আৰু বিশ্বনাথ চাৰিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা প্ৰতিটো সমালোচনাৰ প্ৰত্যুত্তৰ বৃহস্পতিবাৰে ধেমাজিৰ প্ৰতিবাদী সভাতে দিলে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ বাবে যদি কোনোবাই ব্যক্তিগতভাৱে বেয়া পাইছে, মোৰ ক'বলগীয়া একো নাই। এই মুখ্যমন্ত্ৰী আসনখন মোৰ পৈতৃক সম্পত্তি নহয়, অসমৰ ৰাইজে দিয়া উপহাৰ, অসমৰ ৰাইজৰ দিয়া মৰম চেনেহ আন্তৰিকতা। গতিকে এইখন আসনৰ প্ৰতি মোৰ লালসা নাই। মুখ্যমন্ত্ৰীৰ আসনখন কাৰোবাৰ জানো পৈতৃক সম্পত্তি হ'ব পাৰে? গণতন্ত্ৰত ৰাইজেই বনাই ৰজা, ৰাইজেই ভাঙে ৰজা। গতিকে তেওঁ যদি নিজে ভাবিছে যে এইখন পৈতৃক সম্পত্তি, তেতিয়া ক'ব নোৱাৰো। সেইকাৰণে মুখৰ পৰা ওলাই আহিলে হঠাৎ পৈতৃক সম্পত্তি নহয় বুলি। পৈতৃক সম্পত্তি নহয়, হ'ব নোৱাৰে। আছু আৰু বিভিন্ন জাতীয়তাবাদী দল সংগঠনে চলোৱা কাৰ বিৰোধী প্ৰচাৰক অপপ্ৰচাৰ আখ্যা দি সংগঠনসমূহে জনতাক বিভ্ৰান্ত কৰাৰ অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে। তাৰো প্ৰত্যুত্তৰ দিলে লুৰিণে। কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি যেনেধৰণে বিভিন্ন ঠাইত বক্তব্য ৰাখিছে, এই বক্তব্যৰ সঁচা মিছা পৰম শ্ৰদ্ধা ৰাইজ আৰু বেছি দিন অপেক্ষা কৰিব নালাগে। আৰু কম দিনৰ ভিতৰত এই সকলোবিলাক কথা তথ্য সহকাৰে প্ৰমাণ হ'ব। তুমি যেতিয়া ছাত্ৰ সন্থাৰ সভাপতি আছিলা, তেতিয়া তোমাৰ কাৰণে বিদেশী আছিল, হিন্দু আৰু মুছলমানৰ নামত ভাগ নাছিল। তোমাৰ দৃষ্টিপত্ৰ ভিজন ডকুমেণ্টত বিদেশীক ভাগ কৰা নাছিলা। তোমালোকে তেতিয়া অবৈধ হিন্দু বিদেশীৰ পূজা অসমত জাপি দিম বুলি অসমৰ নিৰ্বাচনৰ সময়ত, বিধানসভাৰ নিৰ্বাচনৰ আগত দৃষ্টিপত্ৰত কোৱা নাছিলা। আৰু এতিয়া যে উঠি পৰি লাগিছা নিচেই নগণ্য আৰু তাকৰ সংখ্যক বিদেশীৰ পূজা জাপি দিবৰ কাৰণে, ই কি অপপ্ৰচাৰ নহয়? মন্ত্ৰী হিমন্তই আছুক সমালোচনা কৰি কৈছিল চান্দাৰ দোকান বন্ধ হ'ব বুলি সংগঠনটো আতংকিত হৈছে। লুৰিণে ধেমাজিতে দিলে তাৰ প্ৰত্যুত্তৰ। যিসকলে চান্দাৰ তুলি নিজৰ জীৱন যাপন কৰি আহিছে, আজিৰ পৰা তেওঁলোকে নিজৰ দোকানখন বন্ধ কৰি দিয়া উচিত, কাৰণ আজিৰ পৰা আৰু এইবোৰ নহ'ব। পিষ্টল দেখুৱাই চান্দা তুলিবলৈ গৈ পাণবজাৰ থানাত পুলিচৰ পিটন আৰু কোবন খাই যিগৰাকী ব্যক্তি জেলত আছিল, সেইগৰাকীয়ে আকৌ চান্দাৰ কথা কয়। ভূতৰ মুখত ৰাম নাম। আমি সেইকাৰণে কওঁ যে তেওঁলোকে কেতিয়াবা প্ৰশ্ন উত্থাপন কৰে, ৰাজহুৱা ছাত্ৰ সন্থা কেনেকে চলে। আৰে ছাত্ৰ সন্থা কেনেকে চলে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক সুধিবা, তোমালোকৰ কাষতে আছে। কেনেকৈ পৰিচালনা হয় ভালকে যদি জানিব লাগে, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব সুধিবা তোমালোকে। ধেমাজিতে মুখ্যমন্ত্ৰীয়ে কৈছিল জাতীয় সংগঠনে বিধি পথালি নিদিয়া হলে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণৰ পিছতহে কা আনিলেহেঁতেন কেন্দ্ৰই। সংসদৰ মজিয়ালৈ অহাৰ প্ৰাক মুহূৰ্ততে আমি পালো হয়, কিন্তু আৰম্ভণিতে যেতিয়া ঘোষণা কৰিছিলো, আপোনালোকৰ মনত আছে, বহুতেই সেই কমিটিৰ পৰা পদত্যাগ কৰিলে। বহু বৰেণ্য ব্যক্তি, বুদ্ধিজীৱী নহয়, শিক্ষাবিদ, তেখেতসকলে যদি সময়মতে সেই দায়িত্ব ল'লে হয়, আজি হয়তো ৰক্ষা কৱচ লৈ অসমীয়া জাতিয়ে নিজৰ স্বাভিমান শক্তিশালী ভাৰত সুৰক্ষিত কৰাৰ এটি পৰিৱেশ নিৰ্মাণ কৰিব পাৰিলে হয়। জাতি ধ্বংসৰ যজ্ঞত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই সেই যজ্ঞত নিজে আহুতি দিয়ে, নিজে হয় তাৰ সেনাপতি। দিল্লীয়ে দিয়া নিৰ্দেশ মৰ্মে অসমৰ জাতীয় জীৱনৰ এই হত্যাটোক পুনৰবাৰ বাৰে হত্যা কৰিবৰ কাৰণে দিল্লীৰ ৰামসিংহৰ তৰোৱাল লৈ সৰ্বানন্দ হিমন্ত বাৰে উদ্যত হয় অসমীয়া জাতি হত্যাৰ স্বাভিমানক হত্যা কৰিবৰ কাৰণে। আছুক মন্ত্ৰী হিমন্তই জনোৱা প্ৰত্যাহ্বানো বিভাজন আৰু প্ৰলোভনৰ ৰাজনীতিৰ অংশ বুলিলে লুৰিণে। আজি আছুৰ নেতাসকলে ডিঙি ফালি গল ফালি য'তে ত'তে তেওঁলোকে মিটিং কৰিছে, আমাৰ আপত্তি নাই। কিন্তু জনিয়াত এখন মিটিং কৰিব পাৰিব নেকি? বাগবৰত এখন মিটিং কৰিব পাৰিব নেকি? জলেশ্বৰত এখন মিটিং কৰিব পাৰিব নেকি? তেজপুৰৰ 5 মাইলত এখন মিটিং কৰিব পাৰিব নেকি? এই শান্তি সমদলবোৰত শিৰ ফুলাই যিবোৰ চিঞৰে, যিবোৰ ভাষণ তেওঁলোকে দিয়ে, যিবোৰ তেওঁলোকে ভাওনাৰ নিচিনা বক্তব্য তেওঁলোকে বচন আওৰাই, তাত দেখিব কেৱল মাত্ৰ তাত বিভাজনৰ ৰাজনীতি, কেৱল মাত্ৰ তাত প্ৰলোভনৰ ৰাজনীতি।
আৰু এই শান্তি সমদলৰ বক্তব্যই সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়া পাইছে অসমৰ সমাজ জীৱনলৈ। যি ধেমাজিত বৃহস্পতিবাৰে উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আনি বিজেপি শান্তি সমদল কৰিছিল, সেই ধেমাজিতে এদিনৰ পিছতে আছুৱে পাতিলে বৃহৎ প্ৰতিবাদী সভা। ঘূনাসুতিৰ বান্ধ ভঙা দি সেই প্ৰতিবাদী সভালৈ আহিল জনতাৰ প্লাৱন। এই কথা প্ৰমাণ হৈ গ'ল যোৱাকালিৰ শান্তি সমদল। 7খন জিলাৰ ভাড়াতীয়া মানুহ, 17ৰ পৰা 20টা সমষ্টিৰ ভাড়াতীয়া মানুহ অবৈধ হিন্দু বাংলাদেশীয়ে ভৰাব লগা হ'ল শান্তি সমদলৰ কাৰণে ব্যৱহাৰ কৰা পথাৰ। কিন্তু নোৱাৰিলে শান্তি সমদল কৰিবৰ কাৰণে, সাহস নহ'ল। আৰু আজি ধেমাজিৰ জনতাই স্বতঃস্ফূৰ্তভাৱে দেখুৱাই দিলে যে তোমালোকৰ যি চিন্তা, এই চিন্তাক আমি প্ৰত্যাখ্যান কৰিছো। ধেমাজিৰ প্ৰতিবাদী সভাত উদ্দাত্ত ভাষণ দিলে AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাইও। এতিয়াতো মুখ্যমন্ত্ৰীগৰাকী আপোনালোকে দেখিছে যে মানুহৰ আবেগ জয় কৰিবৰ কাৰণে, খিলঞ্জীয়া মানুহৰ মনবিলাক জয় কৰিবৰ কাৰণে তেখেতে কন্দা কটা কৰিবলৈ আৰম্ভ কৰিলে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপুনি আৰু কন্দা কটা কৰিব নালাগে। আপুনি এজন বিফল মুখ্যমন্ত্ৰী, সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে। গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি আপুনি পদত্যাগ কৰক। বুধবাৰৰ সভাত ধেমাজিৰ স্থানীয় লোকৰ অংশগ্ৰহণ খুব সীমিত আছিল। বিভিন্ন সংগঠনৰ বিৰোধিতাৰ বাবে সকলো লোকক লৈ সমদলো উলিয়াব পৰা নাছিল বিজেপিয়ে। শান্তি সমদল হৈছিল মাত্ৰ প্ৰতীকী ৰূপতহে। কিন্তু এদিনৰ পিছতে প্ৰতিবাদী জনতাক লৈ সেই ধেমাজিতে বৃহৎ প্ৰতিবাদী সমদল উলিয়ালে আছুৱে। ধেমাজিৰ পৰা কেমেৰা পাৰ্চন পৰাগ মোহন আৰু বিৰিঞ্চিৰ সৈতে ভাস্কৰজ্যোতি দাস আৰু বিজন শৰ্মা, DY 365।